হয়, বৰ্তমান মই উপস্থিত আছোঁ চামগুৰি পদুমনিস্থিত এখন পলু ফাৰ্মত। পোনপ্ৰথমে মই ND24 দৰ্শকসকলক সেই পলু ফাৰ্মখন দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ মোক সহযোগী সাংবাদিকগৰাকী। এইখন হৈছে চামগুৰি পদুমনিস্থিত এখন পলু ফাৰ্ম, যিখন পলু ফাৰ্ম প্ৰায় ৮০ বিঘা মাটিত অৱস্থিত। আৰু এই পলু ফাৰ্মখন এতিয়া ধ্বংসৰ গৰাহত আছে। বৰ্তমান চৰকাৰে যদিও বিভিন্ন ধৰণৰ আঁচনি লৈছে পলু ফাৰ্মবিলাক জীয়াই ৰখাৰ বাবে, কিন্তু বিভাগীয় কৰ্তৃপক্ষ হওক বা কৰ্মচাৰীৰ অভাৱে হওক, তাৰ ফলতে কিন্তু এতিয়া এই যি পলু ফাৰ্ম, এই পলু ফাৰ্মখন ধ্বংসৰ গৰাহত পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এই মুহূৰ্তত এই পলু ফাৰ্মৰ কৰ্মচাৰী আছে আৰু স্থানীয় কিছু ৰাইজ আছে। পোনপ্ৰথমে মই স্থানীয় যিগৰাকী ব্যক্তি আছে তেখেতৰ পৰা কিছু কথা পাতিবলৈ মই চেষ্টা কৰিম। হয়, এই পলু ফাৰ্মখন দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে এতিয়া ধ্বংসৰ গৰাহত, কি ক'ব? ইয়াৰ ধ্বংসৰ গৰাহৰ প্ৰথম কাৰণটো হ'ল বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি। বিভাগীয় কৰ্তৃপক্ষই যদি চকু কাণ দিলেহেঁতেন এই ফাৰ্মখন এনেকুৱা অৱস্থা নহ'লহেঁতেন। যিহেতু আমি সৰুৰ পৰা এই ফাৰ্মখন দেখিছোঁ, আজি প্ৰায় আমাৰেই ৮০ বছৰ হ'ল। এতিয়া এই ফাৰ্মখনৰ অৱস্থা এনেকুৱা এটা অৱস্থা হৈছেগৈ, দুখ লাগে। কাৰণ ইয়াৰ আগতে ফাৰ্মখন বহুত ডেভেলপ আছিল আৰু স্থানীয় ৰাইজে ইয়াত মুগা পুহিছিল। মুগা পুহি এটা ভাল উৎপাদনক্ষম জীৱিকা পালন কৰিছিল। কিন্তু এতিয়া ঘটনা হ'ল কি, এতিয়া গছৰ অৱস্থা নাই। মুগা পুহিলে ইয়াত মুগাৰ যিটো কুকন সেইটো উচিত মূল্য নোপোৱা হ'ল। গতিকে সেইকাৰণে ৰাইজে অনীহা এইবিলাক ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ মন কৰা নাই। গতিকে ইয়াতে যদি বিভাগীয়ভাৱে সূতা কটা বা তেনেকুৱা যন্ত্ৰ পাতিবিলাক ব্যৱস্থা থাকিলহেঁতেন, নিশ্চয় মানুহ আগবাঢ়ি আহিলহেঁতেন। কাৰণ ইয়াত বহুত তেনেকুৱা উৎসাহী মানুহ আছে আমি জনাত। কাৰণ মই নিজেও এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হিচাপে মই নিজেও আমি মুগা পুহিছিলোঁ, কিন্তু আমি উচিত মূল্য পোৱা নাছিলোঁ। তেতিয়া খুব কম মূল্যত এটা হেৰি পাইছিলোঁ, দাম পাইছিলোঁ। যে তেনে ক্ষেত্ৰত চৰকাৰে এই বিষয়ে অকণমান চিন্তা চৰ্চা কৰি যাতে এই মুগা ফাৰ্মখন বা তেনেকুৱা অসমৰ বহু ফাৰ্ম আছে, এইবিলাক এনেকৈ ধ্বংসৰ গৰাহত গৈছে, অকণমান চকু কাণ দিব লাগে। এয়া হ'ল এই শিল্পটো জীয়াই ৰখাৰ কাৰণে যদি এই ফাৰ্মবিলাক নাথাকে, গছ গছনি নাথাকে, এই শিল্প আৰু জীয়াই নাথাকিব। আৰু সেয়েহে আমি ডিপাৰ্টমেণ্ট হওক বা বিভাগীয় ৰেচম বিভাগলৈ আমি কাতৰ অনুৰোধ কৰিছোঁ, যাতে তেওঁলোকে অতি সোনকালে এই দুৰৱস্থাবিলাক সুব্যৱস্থা কৰি ৰাইজক উপকৃত কৰাই যেন। এই পদুমনি যি এই মুগা ফাৰ্মখন দেখিবলৈ পোৱা গৈছে, কৰ্মচাৰীৰ অভাৱ, কৰ্মচাৰী একেবাৰে নাই। নাই, হয়, ইয়াত মাত্ৰ 3জন কৰ্মচাৰী আছে। এই 3জন কৰ্মচাৰী এই বৃহৎ ফাৰ্মখন চম্ভালাৰ সম্ভৱ নহয়। গতিকে বিভাগীয়ভাৱে ইয়াত কি ব্যৱস্থা কৰি ইয়াত মানুহ নতুনকৈ সংযোজন কৰে নে কি কৰে সেইবিলাক নাজানো আমি। গতিকে ইয়াত যদি মানুহ নাথাকে তেতিয়াহ'লে ফাৰ্মখন অতি 5 বছৰৰ পিছত কিন্তু আৰু শেষ হৈ যায়। আপোনালোকে কি বিচাৰে স্থানীয় হিচাপে? আমি এটাই বিচাৰোঁ যে এই ফাৰ্মখন খুব সোনকালে ইয়াৰ বিহিত ব্যৱস্থা লৈ ইয়াৰ গছ গছনি বা ইয়াৰ কৰ্মচাৰী বঢ়াই দি অন্ততঃ মানুহখিনিক এই মুগা শিল্পটোৰ ওপৰত আস্থাৰ এটা ভাল বাতাবৰণ গঢ়ি তোলাই যেন, এয়া অনুৰোধ। হয়, নিশ্চয়কৈ এয়া আছিল স্থানীয় ৰাইজৰ মন্তব্য। তেওঁলোকে চৰকাৰক এটাই অনুৰোধ জনাইছে যাতে এই মুগা ফাৰ্মখন পুনৰ উজ্জীৱিত কৰি তোলে। যেনে মোৰ লগত এই মুহূৰ্তত কৰ্মচাৰী আছে, কি ক'ব এইদৰে দেখিবলৈ পোৱা গৈছে ধ্বংসৰ গৰাহত পদুমনিস্থিত মুগা ফাৰ্মখন? মোৰ এইটোৱে চৰকাৰলৈ আহ্বান বা আমাৰ অফিচবিলাকৰ আহ্বান, মানে কি কৰ্মী দিব লাগে, বিশেষ কৰ্মীৰ অভাৱ। আপুনি কিমান বছৰ ধৰি ইয়াত কাম কৰি আছে? মই 1990 চনৰ পৰা কাম কৰি আছোঁ। সেই সময়ত যেতিয়া আপুনি কাম কৰি আছিল তেতিয়া কেনেকুৱা আছিল আৰু এতিয়া পৰিৱেশ কেনেকুৱা? তেতিয়া আপোনাৰ মানুহ আছিলে, মোৰ সহকৰ্মী 3জনমান আছিলে, তেতিয়া ভাল আছিলে। কিন্তু এতিয়া যেতিয়া আজি 3 বছৰ আগত মোৰ সহকৰ্মী এজন ৰিটায়াৰমেণ্ট হৈ গ'ল, মই অকলশৰীয়া হৈ গ'লোঁ। অকলশৰীয়া হৈ যাওঁতে এইখন মই অকলে চম্ভালিবলৈ বহুত অসুবিধা। মানে এটা মানুহতো নোৱাৰে, দেখিছে আপুনি। এনেকৈ কৰিয়ে চলি আছোঁ আৰু। মানে কৰ্মীৰ অভাৱ, বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা, এই সকলোখিনি মিলি এতিয়া পদুমনিস্থিত যি মুগা ফাৰ্ম ধ্বংস গৰাহত নেকি? এতিয়া বিশেষতে কৰ্মী দিলে এই ফাৰ্মখন 1 মাহৰ ভিতৰত চাফা হৈ যাব। নিশ্চয়কৈ আৰু এজন কৰ্মী আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আপুনি কিমান দিনৰ পৰা ইয়াত কাম কৰে? মই এতিয়া নতুনকৈ আহিছিলোঁ, 2 মাহমান হ'ল ইয়াতে। আগতে ক'ত কৰিছিলে? আগত ডিগবৈ টিংৰাইত আছিলোঁ। তাত কেনেকুৱা? তাত আপুনি এনেকুৱা ধৰণৰ পৰিৱেশে আছিল নে? নাই, তেনেকৈ নাই। তাত তেনেকৈ নাই, তেনেকৈ চাফাই আছে। টিংৰাই ডিগবৈত, তিনিচুকীয়াত। ইয়াতে আহি মই 2 মাহ হ'ল, এতিয়া গোটেই সোপা জংঘল হৈ আছে। এইটো মানে বিশেষকৈ মানে জংঘল হোৱাৰ কাৰণে, বাকী গছ গছনি আছেই এইখিনিত। কৰ্মী ইয়াত
ষ্টাফটো কম আছে উম। আমাৰ ইনচাৰ্জ আছে মই হ'ল MTS আৰু দাদা হ'ল এটা কিবা MR আপোনাৰ কৰ্মী অভাৱৰ কাৰণে আপুনি যথেষ্টখিনি অসুবিধাৰ সন্মুখীন অসুবিধা হৈছে। অঁ এতিয়া কি বিচাৰে আপুনি চৰকাৰক কিবা অনুৰোধ জনাব নেকি কৰ্মীৰ কাৰণে? যথেষ্ট অকণমান কৰ্মীৰ কাৰণে দিলেতো ভাল আমিও এতিয়া যথেষ্ট কাম কৰিব লাগে উম। এইখিনি চাফা কৰিব লাগে হয় নিশ্চয়কৈ এয়া আছিল চামগুৰিৰ পদুমণিস্থিত পলু ফাৰ্মৰ দৃশ্য। এইদৰে আচলতে এতিয়া 80 বিঘা মাটিৰ যি পলু ফাৰ্ম সেই পলু ফাৰ্ম ধ্বংসৰ গৰাহত পৰা যেন দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে যি পলু ফাৰ্মখন আছে সেই পলু ফাৰ্মৰ যি কৰ্মী আছে কৰ্মীৰ অভাৱৰ ফলতে এই পলু ফাৰ্মখন এতিয়া ধ্বংসৰ গৰাহত। গতিকে স্থানীয় ৰাইজক যিসমূহ কৰ্মী আছে ইয়াত তেওঁলোকে এটাই বিচাৰিছে যাতে ইয়াত যি কৰ্মীৰ সংখ্যা যাতে বৃদ্ধি কৰে বিভাগীয় কৰ্তৃপক্ষই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।